এই শুভক্ষণত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আমাক মৰম যাচিবৰ বাবে আগন্তুক দিনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে নিষ্ঠাৰে কাম কৰিবৰ বাবে এই সভা আয়োজন কৰিছে। এই সভাৰ যোগেদি প্ৰতিগৰাকী নিৰ্বাচিত সাংসদক তেখেতসকলে মনে প্ৰাণে বিচাৰিছে যে অসমৰ হৈ আমি যেন নিষ্ঠাৰে কাম কৰোঁ আৰু ভাৰত ৰাষ্ট্ৰৰ শক্তিশালী কৰাৰ নিমিত্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি কঠোৰ পৰিশ্ৰমত বৰ্তি হওঁ। আজি এই মুহূৰ্তত মই কিছু আৱেগিক হৈছোঁ, কাৰণ এটি কথা মোক বাৰংবাৰ মনলৈ আহি আছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা বুথ কমিটি হওক, পৃষ্ঠা প্ৰমুখ, শক্তি কেন্দ্ৰ, বিস্তাৰক, মণ্ডল, জিলা, ৰাজ্যিক আৰু মৰ্চাৰ বিভিন্ন দায়িত্ব বহন কৰা আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে যদি মূৰৰ ঘাম মাটিত পেলায় আমাৰ বাবে কষ্ট নকৰিলে হয়তো আজি মই এনেধৰণে এই মঞ্চত থিয় হোৱাৰ সুযোগ লাভ কৰিব নোৱাৰিলোঁ হয়। গতিকে সেইকাৰণে মই প্ৰতিগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা বন্ধু বান্ধৱীক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পৰিশ্ৰম দিনে নিশাই প্ৰতিগৰাকী প্ৰাৰ্থীক জিকাবৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু সন্মিলিত গণশক্তি অসম আমি একেলগে মিলিত প্ৰচেষ্টাৰে যাতে কঠোৰ পৰিশ্ৰম কৰি ৰাইজৰ চৰণত মূৰ দুৱাই ৰাইজৰ সঁহাৰি বিচাৰিবৰ বাবে যিখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই পৰিশ্ৰম কৰিলে আৰু এই পৰিশ্ৰমক শৃংখলাবদ্ধভাৱে তৃণমূল পৰ্যায়ত দলৰ কাৰ্যকৰ্তাসকলে যাতে সঠিক ৰূপত মূল্যাংকন কৰে তাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যিখিনি কষ্ট স্বীকাৰ কৰিলে মই ইয়াৰ বাবে বিশেষভাৱে দুয়োগৰাকী নেতাকে আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই মিলাপ্ৰীতিয়ে কাম কৰাৰ পৰিৱেশটো যে কিমান দৰকাৰী আৰু আমাৰ বিৰুদ্ধে বিৰোধীসকলে বহু অপপ্ৰচাৰ চলালে, বহু নেৰেটিভ ডেভেলপ কৰিলে, তৎসত্ত্বেও পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে 14খন লোকসভা আসনৰ ভিতৰত 11খন আসন লাভ কৰিবলৈ সক্ষম হ'ল। এইটো এটা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফলাফল। গতিকে অসমৰ জনগণে ভাৰতীয় জনতা পাৰ্টিক আৰু মিত্ৰজোঁটক ৰাজ্যখনৰ বাবে কাম কৰাৰ নিমিত্তে যিখিনি উদগনি দিলে, যিখিনি সঁহাৰি জনালে তাৰ বাবে মই অসমৰ ৰাইজলৈ কৌটি কৌটি প্ৰণিপাত জনাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই মুহূৰ্তত বেছি কথা ক'বলৈ নাই। আমি সকলোৱে বুজি পাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমখনক ভাৰতবৰ্ষৰ বুকুত 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমি পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আদৰ্শ, যি পথ আমাক দেখুৱাইছে, কামে কাজে শক্তিশালী সিদ্ধান্ত, সঠিক নীতি, সঠিক পৰিকল্পনা আৰু উন্নত মানদণ্ডৰ ৰূপায়ণ কাৰ্যসূচীৰ যোগেদি এইখিনি কথা আমি অনুকৰণ কৰিব লাগিব। আৰু নিশ্চিতভাৱে অসম এখন সম্পদ, সম্ভাৱনা আৰু শক্তিৰে পৰিপুষ্ট ৰাজ্য, আৰু যিখন ৰাজ্যৰ আগন্তুক দিনত সম্ভাৱনাক বিজ্ঞানসন্মতভাৱে মূল্যাংকন কৰি
ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে এই লক্ষ্যত উপনীত হ'ব লগা হ'লে নিশ্চিতভাৱে আমি প্ৰতিগৰাকী অসমৰ বাসিন্দাই এই ক্ষেত্ৰত আন্তৰিক প্ৰচেষ্টা হাতত ল'ব লাগিব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় এটি কথা কৈ আহিছে জন ভাগিদাৰী জন আন্দোলন চৰকাৰৰ প্ৰতিখন আঁচনিত যেতিয়া জনসাধাৰণ মনে প্ৰাণে সামিল হৈ যায় তেতিয়াহ'লে সি জন আন্দোলনলৈ ৰূপান্তৰ ঘটে আৰু জন আন্দোলনে এখন চৰকাৰক জনপ্ৰিয় কৰি তোলে গতিকে সেইবাবে মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া স্বচ্ছ ভাৰত অভিযান এই কাৰ্যসূচী আৰম্ভ কৰিছিল তেখেতে শ্ৰদ্ধা সহকাৰে জনসাধাৰণৰ শ্ৰীচৰণত এই কাৰ্যসূচী অৰ্পণ কৰি আহ্বান জনাইছিল যে আপোনালোকে সকলোৱে সঁহাৰি জনাওক গতিকে আজি তাৰিখত অসম চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে জনসাধাৰণৰ উন্নয়নৰ বাবে মংগলৰ বাবে জনতাক সামাজিক নিৰাপত্তা সামাজিক সুৰক্ষা সামাজিক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্য গতিকে সেইখিনি আমি কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে তৃণমূল পৰ্যায়ত মূল্যাংকন কৰিব লগা হ'লে জনসম্পৰ্ক গঢ়ি তুলিবই লাগিব গতিকে সেইবাবে ভাৰতীয় জনতা পাৰ্টি এই দলটোৱে জন্মলগ্নৰ পৰা আদৰ্শগতভাৱে দেশৰ জনগণক সেৱা আগবঢ়াইছে নিস্বাৰ্থভাৱে এই কথাষাৰ আমি সকলোৱে প্ৰতিটো মুহূৰ্তত মনত ৰাখি কাম কৰিব লাগিব আমাৰ স্বপ্নদ্ৰষ্টা আদৰ্শ পুৰুষ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন প্ৰতিষ্ঠাপক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই পাৰ্টি গঠন কৰাৰ পাছত ভাৰতবৰ্ষৰ জনগণক কৈছিল যে আমি ভাৰতীয় সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধৰ আধাৰত আগন্তুক দিনত এই দলটোৱে ভাৰতবৰ্ষৰ জনগণক ভাৰত মাতাক সমৰ্পিত ভাৱনাৰে সেৱা কৰি যাব গতিকে আজি সেই কাম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সঠিকভাৱে মূল্যাংকন হৈছে আৰু সেইবাবে ভাৰতবৰ্ষৰ 10 বছৰ ভিতৰত যিটো পৰিৱৰ্তন তেখেতে সম্ভৱ কৰি তুলিলে এই পৰিৱৰ্তনে আজি প্ৰতিজন ভাৰতীয় নাগৰিকক গৌৰৱান্বিত কৰিছে আৰু তেখেতসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছে আৰু যাৰ ফলত আজি নাগৰিক সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেখেতৰ আঁচনিবিলাকে বিশেষভাৱে ফলপ্ৰসূ আজি আমাক পৰিৱেশ নিৰ্মাণ কৰি দিছে আৰু সেইবাবে 140 কোটি 84 লাখ জনসাধাৰণৰ মনোবলৰ প্ৰতি দৃষ্টি ৰাখি কৰ্মদক্ষতাৰ প্ৰতি দৃষ্টি ৰাখি যোৱা 10 বছৰ অভিজ্ঞতাৰ ভিত্তিত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা 25 বছৰৰ ভিতৰত এইখন ৰাষ্ট্ৰক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলা হ'ব আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া হ'ব গতিকে সেইবাবে আস্থা আৰু বিশ্বাস জনসাধাৰণৰ ওপৰত তেখেতে যেনেধৰণে প্ৰকাশ কৰিছে সমান্তৰালভাৱে ভাৰতবৰ্ষৰ জনগণেও আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু সেইবাবে তেখেতক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিছে গতিকে এইটো এটা আমাৰ বাবে সুবৰ্ণ সুযোগ আমি সকলোৱে মিলি কাম কৰিব লাগিব মিলাপ্ৰীতিৰে থাকিব লাগিব ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল সমন্বয় দ্বাৰা সমাজ শক্তিশালী কৰিব লাগিব দেশ শক্তিশালী কৰিব লাগিব গুৰুবাণীবিলাক অথলে নাযায় আমি সকলোৱে এই কথাবিলাক মনত ৰাখি কাম কৰি যাব পাৰিম আৰু সন্মুখত বাই ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন আৰু 2026 বিধানসভা নিৰ্বাচনৰ ইলেকশ্যন তিনিটা নিৰ্বাচনতে আমি নিশ্চিতভাৱে জয়ী হ'ব পাৰিম এইবাৰৰ দৰে যদি আমি সকলোৱে মিলি কাম কৰোঁ নিশ্চিতভাৱে আগন্তুক প্ৰতিটো নিৰ্বাচন অতিক্ৰম কৰা আমাৰ বাবে অসুবিধা নহ'ব আপোনালোকে কি ভাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ